হে গাইজ যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অসমৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকত অভিনয় কৰা সুস্মিতাৰ কথা আপোনালোকৰ বাৰু মনত আছেনে? জনপ্ৰিয় অভিনেত্ৰী সুস্মিতা অৰ্থাৎ পাৰভিন চুলতানাই কিয় বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকত অভিনয় কৰিব বাদ দিলে? তেওঁ আকৌ বেহাৰবাৰী ধাৰাবাহিকত অভিনয় কৰিবনে? যদি কৰে কেতিয়াৰ পৰা আকৌ বেহাৰবাৰী ধাৰাবাহিকত আপোনালোকে সুস্মিতাক দেখিব পাব, এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। বেহৰবাৰী যোৱা নাই কেতিয়াৰ পৰা সেইটো আপোনালোকক জানিব লাগিব। তাৰ আগত কেতিয়া যাম জানাৰ আগত বেহৰবাৰী মই যোৱা নাই যেতিয়াৰ পৰা মই কনচিভ কৰিছিলোঁ তেতিয়াৰ পৰা। আচলতে মই নিজে নাযাওঁ বুলি নোযোৱা নহয়, তেওঁলোকে সময় দিলে মোক, তো যে সেইখিনি সময় লাগে বেবী এটা কেয়াৰ কৰিবৰ কাৰণে, ডাঙৰ দীঘল মানে সেইখিনি সময় দিছে মোক, তো ল'লোঁ। তাৰপাছত মোৰ ৱেইট বহুত গেইন হ'ল, চবৰে নহয় কিন্তু যাৰ হয় একদম সিহে গম পায় কেনেকুৱাটো বেহৰবাৰী নোযোৱাটো। মই ক্ষীণাই যোৱাৰ পিছতহে মই বেহৰবাৰী যাম, কাৰণ এনেকৈ গ'লে আপোনালোকেও চাগে একচেপ্ট নকৰিব, মোক ক'ব শকত হৈছে, মুটি হৈছোঁ, এইবোৰ ভাল নালাগে। তো নিজৰ ফালৰ পৰা ট্ৰাই কৰোঁ, যদি ক্ষীণাব পাৰোঁ তেনেহ'লে নিশ্চয় মই বেহৰবাৰী যাম, আৰু বেহৰবাৰী গ'লে আপোনালোককতো জনামেই মই। মৰম খানি দিম তোমাৰে দেহত সপোন আঁকি দিম, প্ৰতি পদকত ইয়াৰ একো